শ্ৰীমদ ভগৱত গীতাৰ অষ্টম অধ্যায়, যিটোক আমি অক্ষৰ ব্ৰহ্মযোগ বুলি ক'ব পাৰোঁ। শ্ৰীমদ ভগৱত গীতাৰ অষ্টম অধ্যায় অৰ্থাৎ অক্ষৰ ব্ৰহ্মযোগত অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, হে অচ্যুত, হে পুৰুষোত্তম, সেই ব্ৰহ্ম কি? অধ্যাত্ম কৰ্ম কি? অধিভূত কি? আৰু অধিদৈৱই বা কাক বোলে? হে মধুসূদন, এই দেহত অধিযজ্ঞ কোন আৰু কেনেকৈ অৱস্থান কৰে? মৃত্যুকালত সংযতাত্মা পুৰুষেনো তোমাক কেনেকৈ জ্ঞাত হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, অবিনাশী সৰ্বশ্ৰেষ্ঠ মূলতত্ত্ব ব্ৰহ্ম অৰ্থাৎ পৰমাত্মা। পৰমাত্মাৰ প্ৰতিদেহত স্বভাৱত অৱস্থিত অৰ্থাৎ অধ্যাজ্ঞ স্থাৱৰ জংগমাত্মক প্ৰাণী জগতৰ উৎপত্তি কাৰকৰ যি ত্যাগ, সেয়ে কৰ্ম নামে কথিত হৈছে। বিনাশশীল বস্তু মানে অধিভূত। সূৰ্যমণ্ডল মধ্যৱৰ্তী হিৰণ্যগৰ্ভ পুৰুষ, অধিদৈৱহে দেহধাৰীসকলৰ শ্ৰেষ্ঠ। প্ৰাণীসমূহৰ এই দেহত ময়েই অধিযজ্ঞ। অন্তঃকালত মোক স্মৰণ কৰি যি দেহ ত্যাগ কৰি লোকান্তৰলৈ যায়, তেওঁ নিঃসন্দেহে মোৰ স্বৰূপ প্ৰাপ্ত হয়। হে অৰ্জুন, অন্তঃকালত যি ভাৱ লৈ দেহ ত্যাগ কৰে, জীৱিত কালত সদায় সেই ভাৱতেই ভাবি থকাৰ কাৰণে মৃত্যুৰ পাছতো তাকেই পায়। সেইকাৰণে সদা সৰ্বদা মোক স্মৰণ কৰা আৰু যুদ্ধও কৰা। মোৰ নিৰ্দিষ্ট কৰ্ম ভাৱনাৰে স্বধৰ্ম পালন কৰা অৰ্জুন, মোতে মন বুদ্ধি অৰ্পিত হ'লেহে নিঃসন্দেহে দেহ ত্যাগৰ পাছত মোক পাবা। হে পাৰ্থ, অভ্যাস যোগযুক্ত একাগ্ৰচিত্ত সাধকে মোক চিন্তা কৰি কৰি জ্যোতিষ্ময় পৰম পুৰুষ পৰমেশ্বৰকে প্ৰাপ্ত হয়। সৰ্বজ্ঞ অনাদি সৰ্বনিয়ন্তা সূক্ষ্মাতি সূক্ষ্ম সৰ্বলোক পালক অচিন্তৰূপ আদিত্যৰূপ আদিত্যক স্বপ্ৰকাশক আৰু সৰ্বপ্ৰকাশক প্ৰকৃতিৰ অতীত সেই পৰম পুৰুষক যিজনে অন্তঃকালত অবিচলিত চিত্তে ভক্তি আৰু যোগ বলেৰে সমাহিত হৈ আজ্ঞাচক্ৰত প্ৰাণবায়ুক নিৰোধ কৰি সেই জ্যোতিষ্ময় পৰম পুৰুষত প্ৰাপ্ত হয়। বেদবিদ পণ্ডিতসকলে যাক অক্ষৰ ব্ৰহ্ম বুলি কয়, বিষয়া শক্তি শূন্য সন্ন্যাসীসকলৰ য'ত লীন হয়, যাক পাবৰ কাৰণে লোকে ব্ৰহ্মচাৰ্যপদ অৱলম্বন কৰে, মই সেই ব্ৰহ্মপদ বিষ্ণুৰ পৰম পদ প্ৰাপ্তিৰ প্ৰকৃষ্ট উপায় তোমাক চমুকৈ কৈছোঁ। সকলো ইন্দ্ৰিয় সংযত কৰি মনক হৃদপদ্মত নিৰোধ কৰি অৰ্থাৎ অন্য চিন্তা পৰিহৰি প্ৰাণবায়ুক মস্তকত স্মৰণ কৰি আত্মযোগত ধৈৰ্য অৱলম্বন পূৰ্বক অৰ্থাৎ সমাধিস্থ হৈ মোক স্মৰণ কৰি ওম এই একাক্ষৰ ব্ৰহ্মবাচক শব্দ উচ্চাৰণ কৰি যিজনে দেহ ত্যাগ কৰে, তেওঁ পৰম গতি অৰ্থাৎ শ্ৰীবিষ্ণুৰ পৰম পদ লাভ কৰে। হে পাৰ্থ, যি একান্ত মনে সততে মোকে চিন্তা কৰে, সেই নিত্যযুক্ত যোগীৰ পক্ষে মোক লাভ কৰা অতি সহজ। মহাত্মাসকলে মোক অৰ্থাৎ পৰমাত্মাক লাভ কৰি অনিত্য বহু ক্লেশপূৰ্ণ পূৰ্ণ জন্ম গ্ৰহণ কৰিব লগাত নপৰে। তেওঁলোকৰ পৰম সিদ্ধি লাভ হয়। হে অৰ্জুন, ব্ৰহ্মলোকৰ পৰা আৰম্ভ কৰি চৌধ ভৱনৰ সমস্ত প্ৰাণীৰে পূৰ্ণ জন্ম আছে, কিন্তু মোক লগ কৰিলে আৰু পুনঃ জন্ম নাই। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই চাৰি যুগত এক মহাযুগ। এনে হাজাৰ যুগে ব্ৰহ্মাৰ এদিন আৰু এনে হাজাৰ যুগেই এৰাতি।
এই সকলো তত্ত্ব বুজাজন অহোৰাত্ৰবিদ। ব্ৰহ্মাৰ ৰাতিপুৱালে অব্যক্তৰ পৰা সমস্ত ব্যক্ত চৰাচৰ উৎপন্ন হয়। আকৌ ৰাতি হ'লে তাত সমস্ত সেই অব্যক্ততে বিলীন হৈ যায়। হে অৰ্জুন, সেয়ে এই সমস্ত প্ৰাণী জগত বাধ্য হৈ স্বেচ্ছাই নহয়, অৰ্থাৎ পুনঃ পুনঃ উৎপন্ন হৈ ব্ৰহ্মাৰ ৰাতি আহিলে লয় হৈ যায় আৰু দিন আহিলে আকৌ উৎপন্ন হয়। কিন্তু সেই চৰাচৰ বিশ্বৰ কাৰণ অব্যক্তৰ ওপৰত এটি চিৰন্তৰ অন্যক্ত সৎ পদাৰ্থ বিদ্যমান আছে, যি সকলোবোৰ প্ৰাণী নষ্ট হৈ গ'লেও সি বিনষ্ট নহয়। যি অব্যক্ত তাকে অক্ষৰ বুলি কোৱা হয়। সেই অক্ষৰ নামক অব্যক্ত সত্তা লাভকে জীৱৰ পৰম গতি বুলি শাস্ত্ৰজ্ঞসকলে নিৰ্ণয় কৰিছে। যি গতি পালে আকৌ সংসাৰলৈ আহিব নালাগে, সেই সৰ্বোৎকৃষ্ট স্থান মোৰ। হে অৰ্জুন, সমস্ত ভূত যাৰ অন্তৰত আৰু যি এই সমস্ততে পৰিব্যাপ্ত হৈ আছে, সেই পৰম পুৰুষক কেৱল মাত্ৰ অনন্য ভক্তিৰ দ্বাৰাইহে পাব পাৰি। হে ভাৰত, যি কালত মৃত্যু ঘটিলে যোগীৰ সংসাৰলৈ পুনঃ ঘূৰি আহিব নালাগে আৰু যি কালত পুনৰাৱৰ্তন হয়, মই সেই কালৰ বৰ্ণনা কৰিম। এইবুলি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছিল। অগ্নি, জ্যোতি, দিন, শুক্লপক্ষ আৰু উত্তৰায়ণ ছমাহ এইকেইজন কালাভিমানী দেৱতাৰ দ্বাৰা অধিষ্ঠিত পথেদি গমন কৰি ব্ৰহ্মজ্ঞ লোকসকলে ব্ৰহ্ম লাভ কৰে। ধূম, ৰাত্ৰি, কৃষ্ণপক্ষ আৰু দক্ষিণায়ন ছমাহ এইকেইজন কালভিমানী দেৱতাৰ অধিষ্ঠিত পথেদি গমন কৰা ফলাশাক্তি থকা কৰ্মী পুৰুষে চন্দ্ৰ সম্বন্ধীয় জ্যোতিষ্ময় লোকত সুখানুভৱ কৰি আকৌ সংসাৰলৈ ঘূৰি আহে। শুক্ল আৰু কৃষ্ণ এই দুটা জগতৰ অনাদি সিদ্ধ গতি বুলি প্ৰসিদ্ধ। এই দুটাৰ এটাত মৃত্যু হ'লে পূৰ্বজন্ম নহয়, অৰ্থাৎ মোক্ষ লাভ নহয়। আনটোত মৃত্যু হ'লে পুনঃ জন্ম প্ৰাপ্ত হয়। হে পাৰ্থ, এই দুয়োটা মাৰ্গ জনা থাকিলে কোনো যোগীয়েই নিজ কৰ্তব্য সম্বন্ধে মোহগ্ৰস্ত নহয়। সেইকাৰণে হে অৰ্জুন, তুমি সকলো সময়তে যোগমুক্ত হোৱা। এই অনাবৃত্ত আৰু আবৃত্তিৰ তত্ত্বটো জানি বেদ, যজ্ঞ, তপস্যা, দান এইবোৰৰ অনুষ্ঠানত যি পুণ্যফল উপদিষ্ট হৈছে, সেই সকলোবোৰ যোগী পুৰুষে অতিক্ৰম কৰে আৰু জগত কাৰণ পৰম স্থান শ্ৰীবিষ্ণুৰ পৰম পদ লাভ কৰে। এইবুলি গীতাৰ ৮ম অধ্যায়ত অৰ্থাৎ অক্ষৰ ব্ৰহ্মযোগ নামৰ অধ্যায়টোত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত বৰ্ণনা কৰিছিল।